নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। বন্ধবিলাক থাকে, এতিয়াও বন্ধ আপোনালোকে জানে। বিহুৰ বন্ধ চলি আছে, পৰহিলে টুচু পূজা বন্ধ, তেনেকুৱা 4 দিন বন্ধ হ'ল। শনিবাৰ বন্ধ হ'ল, কিন্তু শনিবাৰে শিক্ষকসকলৰ বন্ধ নাছিলে। অন্যান্য যিখিনি আমাৰ ডিপাৰ্টমেণ্ট আছিলে সকলোৰে বন্ধ, কিন্তু শিক্ষকসকলৰ বন্ধ নাছিল। কিয়? কাৰণ স্কুল খোলা, শনিবাৰে বন্ধ নাই। এই বস্তুটো লৈ পেলাই বহুত দিনৰ পৰা বহুতো কথা বতৰা চলি আছে যে তেওঁলোকৰ যিটো আৰ্জিত ছুটি, অৰ্থাৎ আৰ্ণ লিভ, ছুটি বহুত প্ৰকাৰৰ থাকে। আৰু এই ছুটিক লৈ পেলাই মই দীঘলকৈ ভিডিঅ' বনোৱা আছে, মানে গোটেই সকলো ছুটিৰ দীঘল ভিডিঅ' এটা আছে বনোৱা। আপোনালোকৰ প্ৰত্যেক টাইপছ অফ যি লিভ আছে সেইখিনি আপোনালোকে বুজিব পাৰিব, কেনেকৈ ল'ব পাৰিব বা কি প্ৰকাৰে ল'ব পাৰিব, তেনেকুৱা ধৰণৰ গোটেইখিনি বস্তু বনোৱা আছে। এইটো আপোনালোকে চেনেলত গৈ পেলাই ছাৰ্চ কৰিলে আপোনালোকে পাব। চ' এই ছুটিখিনি লৈ পেলাই আপোনালোকৰ শিক্ষকসকলে বহুদিনীয়াৰ পৰা বহু কিছুমান দাবী তেওঁলোকে কৰিছে যে তেওঁলোকৰ আৰ্জিত ছুটি যিটো EL বুলি কয়, আৰ্ণ লিভ, সেইটো তেওঁলোকৰ বঢ়াব লাগে। কাৰণ তেওঁলোকে বছৰত মাত্ৰ 10 দিন তেওঁলোকে EL পায়, য'ত অন্যান্য সকলো ডিপাৰ্টমেণ্টৰ মানুহে 30 দিনকৈ তেওঁলোকে পায়। এতিয়া কথা হ'ল যে আপোনালোকৰ শিক্ষকসকলৰ আমি এটা বস্তু জানো যে তেওঁলোকে যি ছামাৰ ভেকেশ্যন থাকে তাতে তেওঁলোকে 30 দিন তেওঁলোকে বন্ধ পায়। কিন্তু আজিকালি সেই বন্ধবিলাক নোহোৱা হ'ল, কাৰণ স্কুল এটেণ্ড কৰিবলৈ কয়, তেওঁলোকে থাকিবই লাগে। আৰু যিসকলৰ ধৰি লওক অন্যান্য ডিউটিবিলাকত থাকে, ইয়াৰ পূৰ্বতে NRC আছিলে, তাৰপিছত আপোনালোকৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত তেওঁলোকক লগাই বা তেনেকুৱা ধৰণৰ ইলেকশ্যন ৰিলেটেড কাম হওক, চ' সেইবিলাকত তেওঁলোক যদি এংগেজ হৈ থাকে দেন ডেফিনেটলি তেওঁলোকৰ সেই বস্তুটো সলনি হৈ যায়। চ' যি কি নহওক, বৰ্তমান সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা তেওঁলোকৰ হৈ পেলাই CM ছাৰক এটা ৰিকুৱেষ্ট কৰা হৈছে যাতে তেওঁলোকে সেইটো ৰিকনচিডাৰ কৰে প্ৰপ'জেলটো, আৰু তেওঁলোকৰ যিটো EL আছে সেই ELটো বঢ়াব লাগে। কাৰণ ELটো নট জাষ্ট টিচাৰ্ছখিনিৰ ছুটি ল'বৰ কাৰণেই নহয়, সেইটো তেওঁলোকৰ এটা ফাইনেন্সিয়েল ছেটবেক এটা তেওঁলোকৰ হৈ আছে। কাৰণ যিসকল শিক্ষকে মানে ৰিটায়াৰ হৈছে, তেওঁলোকে এটা হিউজ ফিনান্সিয়েল লছ তেওঁলোকে বেৰ কৰি থাকিব লগা হৈছে। কেনেকৈ হৈছে সেই বস্তুটো আপোনালোকে বুজি পাব। মই প্ৰথমতে লিষ্টখন দেখাওঁ, মানে যিখন মেমৰেণ্ডাম দিছে সেইখন দেখাওঁ, তাৰপিছত আমি কথা পাতিম। চাওক, 10 জানুৱাৰী 24 এখন চিঠি, যিখন আপোনালোকৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা দিয়া হৈছিলে, কালে দিছে। অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম CM তেওঁলৈ দিয়া হৈছে। ছাবজেক্টটো হৈছে প্ৰেয়িং ফৰ গ্ৰাণ্টিং 30 days অফ EL লিভ আৰ্ণ লিভ টু দ্য টিচাৰ্ছ, অৰ্থাৎ শিক্ষকসকলক 30 দিনৰ আৰ্জিত ছুটি মঞ্জুৰ কৰিব লাগে, সেই বস্তুটো দিছে। ৰেছপেক্টেড ছাৰ, উইথ ডিউ ৰেছপেক্ট, কাইণ্ড এটেনশ্যন টু দ্য মেটাৰ অফ গ্ৰাণ্টিং অফ 30 days অফ আৰ্ণ লিভ টু দ্য টিচাৰ। চ' বৰ্তমান সময় কি আছে চাওক, CL আপোনালোকৰ অন্যান্য ডিপাৰ্টমেণ্টেও 12 দিন পায় আৰু টিচাৰসকলেও 12 দিন পায়। কিন্তু আৰ্ণ লিভ অৰ্থাৎ আৰ্জিত ছুটি অন্যান্য ডিপাৰ্টমেণ্টৰ মানুহে 30 দিন পায়, কিন্তু শিক্ষকসকলে মাত্ৰ 10 দিন পাই আছে বৰ্তমান সময়ত। কমিউটেড লিভ 10 দিন পায়, কিন্তু এইটো অন্যান্য শিক্ষকসকলে সেইটো নাপায়, 0। কমিউটেড লিভ কি হয় আপোনালোকে মোৰ চেনেলত চাবগৈ পাৰে, বনোৱা আছে। চ' অন্যান্য ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে বন্ধ থাকে, যিটো 24 দিন হয় বছৰত। চ' সেইটো শিক্ষকসকলে নাপায় কাৰণ তেওঁলোকৰ খোলা থাকে। উইণ্টাৰ ভেকেশ্যন বৰ্তমান কাৰো নাই। ছামাৰ ভেকেশ্যন 30 দিন থাকে শিক্ষকসকলৰ। চ' অন্যান্য ডিপাৰ্টমেণ্টৰ মানুহে 76 দিন মানে নিয়মতে ধৰি লওক ছুটি তেওঁলোকৰ থাকে বছৰটোত, কিন্তু শিক্ষকসকলৰ 52 দিন থাকে। আৰু কৈছে যে অল দ্য টিচাৰ্ছ আৰ টু এটেণ্ড স্কুল ডিউৰিং ছামাৰ ভেকেশ্যন এজ পাৰ গাইডলাইন অফ SSA। চ' 30 দিন যিটো ছামাৰ ভেকেশ্যনৰ বন্ধ থাকে, সেইটো তেওঁলোকক কিবা ল'ৰা ছোৱালীবিলাকৰ এক্টিভিটি বা তেনেকুৱা ধৰণৰ কিবা কিবি কৰাবলৈ SSA সেইটো নিয়ম কৰি থৈছে যে তেওঁলোকে মানে স্কুল যাব লাগে। ইয়াৰ লগতে টিচাৰসকলক ইলেকশ্যন হওক, চেঞ্চাছ হওক, ফ্লাড হওক, তেনেকুৱা ধৰণৰ যিকোনো ডিউটিত তেওঁলোকক লগায়। ইয়াতে ইম্পৰ্টেণ্ট কথা যে অলদো দ্য টিচাৰ্ছ আৰ ইণ্টাইটেল টু হেভ 300 days অফ লিভ ইনকেচমেণ্ট, বাট দে হেভ ন' স্ক'প ফৰ একুৱাৰিং 300 days অফ লিভ ডিউৰিং ছাৰ্ভিচ লাইফ। চ' কৈছে যে শিক্ষক এজনে 300 দিন যি লিভ এনকেচমেণ্ট কৰিব পাৰে, সেইটো তেওঁলোকৰ মানে চাকৰি কালত নহয়গৈ 300 দিন, কাৰণ তেওঁলোকে কেতিয়াবা ঘপককৈ EL ল'ব লগা হৈ যায়। যিহেতু তেওঁলোকে 10 দিনহে মাত্ৰ পায়, তেওঁলোকে 30 বছৰ চাকৰি কৰিলেহে তেওঁলোকৰ 300 দিন গোট খাব। ত' তেনেকুৱা ধৰণৰ এটা কথা। চ' বস্তুটো সেয়া। এতিয়া কথা হৈছে যে এমপ্লয়িজ অফ KV তেওঁলোকে 30 দিন তেওঁলোকে EL পায়। ডিফাৰেণ্ট জুডিচিয়াৰী যিখিনি আমাৰ আছে তেওঁলোকেও 30 দিন EL পায়। কিন্তু
কেন্দ্ৰীয় বিদ্যালয়, জুডিচিয়াৰী আৰু শিক্ষক একে ভেকেশ্যন ডিপাৰ্টমেণ্টে হয়, কিন্তু বাকী দুটাই পায়, শিক্ষকসকলে পাই থকা নাই। চ' সেই 30 দিনৰ EL-ৰ ডিমাণ্ডটো তেওঁলোকৰ জেনুইন বুলি কৈ পেলাই তেওঁলোকে এইখন পঠিয়াইছে। চ' লেটছ চি এইখনৰ কি আউটকাম আহে। ডেফিনেটলি EL-ৰ যিটো কথা, এইটো নট জাষ্ট তেওঁলোকৰ মানে প্ৰব্লেমৰ সময়ত কামত আহিব, বাট ফাইনেন্সিয়েলি যেতিয়া তেওঁলোকে ৰিটায়াৰ হ'ব, এইটো এটা বহুত ডাঙৰ বেনিফিট হ'ব, কাৰণ 300 দিনৰ যিটো লিভ এনকেচমেণ্ট হয়, সেইটো এটা বহুত হিউজ এমাউণ্ট অফ মানি, বহুত ডাঙৰ এটা এমাউণ্ট হয়, যিটো আপোনালোকৰ পুৰণাখিনিৰ ক্ষেত্ৰত GPF-তকৈও বেছি পইচা হয় কেতিয়াবা কিছুমান ক্ষেত্ৰত। এতিয়া কথা হ'ল যে যদি এই 30 দিন যদি কৰা হয়, ডেফিনেটলি তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ সময়লৈও তেওঁলোকৰ বহুত লাভ এটা হ'ব, কাৰণ লিভ এনকেচমেণ্টটো এটা বহুত ডাঙৰ এমাউণ্ট, আৰু সেইটো ফাইনেন্সিয়েলি তেওঁলোকক বহুত হেল্প কৰিব। দ্বিতীয় কথা, 30 দিনৰ ছুটি হোৱাৰ লগে লগে তেওঁলোকৰ যিটো ধৰি লওক কাৰোবাৰ কিবা প্ৰব্লেম হ'লে তেওঁলোকে বছৰত সেই বস্তুটো ল'ব পাৰিব। চ' EL-টো এটা জাষ্টিফাইড ডিমাণ্ড, আৰু যিখিনি কাম শিক্ষকসকলে কৰা দেখিছোঁ, বা প্ৰেজেণ্টলি নিজেও যিখিনি দেখি আছোঁ, যে তেওঁলোকে যিখিনি স্কুলত থাকে, স্কুলত থকাখিনিও ইমান সোনকালে ৰাতিপুৱা যোৱাটো বৰ এটা সমস্যাৰ কথা। তেওঁলোকে যায়, তেওঁলোকে কাম কৰে, লগতে অন্যান্য বহুখিনি ডিউটি তেওঁলোকে কৰিব লগা হয়, বা বেলেগ বেলেগ ডিউটিত তেওঁলোকক ইংগেজ কৰে। তেওঁলোকৰ দেওবাৰটোও তেওঁলোকৰ বন্ধ নাথাকে, তেওঁলোকে বেলেগ বেলেগ পৰীক্ষাবিলাকৰ তেওঁলোকৰ ডিউটি পৰে, বিশেষকৈ গুৱাহাটীত থকাসকলৰ। চ' বন্ধও তেওঁলোকৰ নাথাকে। চ' জাষ্টিফাইড ডিমাণ্ড হয় মোৰ হিচাপত, আৰু এইটো গভৰ্ণমেণ্টে ডেফিনেটলি এলাউ কৰিব লাগে, পাছ কৰিব লাগে। চ' আপোনালোকে কি ভাবে কমেণ্টত আপোনালোকে জনাব। আৰু ধৰণৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।